কাউন্সিলবিলাকত গাঁও পৰিষদৰ ব্যৱস্থা ৰখা হৈছে কিন্তু বিভিন্ন কাৰিকৰী কাৰণত 1995 চনৰ পৰা এতিয়ালৈকে এই ভিলেজ কাউন্সিলবিলাক কাৰ্যকৰী কৰা নহ'ল আৰু যেহেতু সাংবিধানিকভাৱে 6 শিডিউলতো কোনো ভিলেজ কাউন্সিল গঠন কৰাৰ ব্যৱস্থা নাই আন কোনো কাউন্সিলত ভিলেজ কাউন্সিল ব্যৱস্থা নাই কেৱল শীৰ্ষ কাউন্সিলখনেই থাকে এতেকে এইবাৰ বিধানসভাৰ অধিৱেশনতে আমি বিল আনিছোঁ যে আমাৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ পৰা যি ভিলেজ কাউন্সিলৰ ব্যৱস্থা থাকে ভিলেজ কাউন্সিল আমি প্ৰত্যাহাৰ কৰিম আৰু প্ৰত্যাহাৰ কৰি মূল কাউন্সিলখনকে আমি শক্তিশালী কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু এসপ্তাহ ডেৰ সপ্তাহৰ পাছত আপোনালোকে এটা ভাল সংবাদ পাব সেইটো হ'ল ইতিমধ্যে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে মিচিং ৰাভা তিৱা আদি ভাষাসমূহক প্ৰাথমিক স্তৰত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰে চৰকাৰে আমাৰ বিভাগীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰাই হৈছে কিন্তু ইয়াক এক পলিচি ডকুমেণ্ট হিচাপে অহা এসপ্তাহ 10 দিনৰ ভিতৰতে অসম চৰকাৰে ইয়াৰ জাননী জাৰি কৰিব আৰু জাননী জাৰি কৰাৰ পাছত এই 2024 চনৰ পৰা আমি মিচিং ভাষা অসমৰ প্ৰাথমিক বিদ্যালয়ত যে মিচিং ছাত্ৰ ছাত্ৰী আছে তাক আনুষ্ঠানিকভাৱে তাক প্ৰয়োগ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু ইয়াৰ পাঠ্যপুথিসমূহ ইতিমধ্যে প্ৰস্তুত হৈছে পাঠ্যপুথিসমূহ যোৱাবাৰ মিচিং আগম কলমৰ অধীনত অধিৱেশনত আনুষ্ঠানিকভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তাৰ উদ্ঘাটন কৰিছে এনেকৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ কাৰেং চাপৰিত উদ্যোক্তাসকলে স্থায়ীভাৱে যি মিচিং যুৱ মহোৎসৱ পাতাৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে অসম চৰকাৰে সকলো ধৰণৰ আৰ্থিক অনুদান প্ৰদান কৰিব বুলি পেলাই প্ৰস্তাৱ ঘোষণা কৰিছে আৰু ইতিমধ্যে মই মিচিং স্বায়ত্তশাসিত পৰিষদৰ লগতো আলোচনা কৰিছোঁ আমি সৰ্বমুঠ 100 কোটি টকা ব্যয় সাপেক্ষে কাৰং চাপৰিৰ এই মিচিং যুৱ মহোৎসৱস্থলীত আমি অহা এটা দশকৰ ভিতৰত 10টা বছৰৰ ভিতৰত ইয়াক এক আটক ধুনীয়া ইয়াক এক আন্তৰ্জাতিক মানে অভিৱৰ্তন কনভেনশ্যন চেণ্টাৰ হিচাপে ইয়াক এক ইণ্টাৰনেশ্যনেল কনভেনশ্যন চেণ্টাৰ হিচাপে আমি গঢ়ি তোলাৰ কাৰণে সংকল্প লৈছোঁ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে